ঠাণ্ডা কিন্তু পৰিছে দেই এতিয়া ৰাতিপুৱা 5:30 উঠি পেলাই ডিউটিৰ কাৰণে উঠিছোঁ চ' ঠাণ্ডা মজা চ' সেইটো কাৰণে কম্বল চম্বল লৈ পেলাই ডিউটি কৰিবৰ কাৰণে বহিছোঁ এয়া প্ৰথম আৰম্ভণি কৰিছোঁ একাপ গৰম পানীৰে হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ শিবু শইকীয়া অন্য এটি ব্লগলৈ আৰু এতিয়া ৰাতিপুৱা 5:30 উঠি আহিছোঁ ডিউটিৰ কাৰণে 5:30 জাষ্ট হৈছেহে গাটো ইমান ঠিক নহয় চ' সেইটো কাৰণে অলপ কম্বল চম্বল লৈ লওঁ বুলি ভাবিছোঁ এইয়া মজা এতিয়া কম্বলৰ তলত সোমাই ডিউটি কৰি থাকিব লাগিব আৰু বাজিলে আপোনাৰ 7:40 আৰু 8টা বাজিব হ'ল আৰু আমাৰতো এতিয়া ৰিয়াঞ্চিত শুই আছে অকণ দেৰিকৈ উঠিব আৰু বৰ্তমান ঠাণ্ডা এনেকুৱা পৰিছে চ' সেইটো কাৰণে মই কম্বল চম্বল লৈ বহি আছোঁ আৰু ৱৰ্ক ফ্ৰম হোমৰ এইটো এটা বেনিফিট যে আপুনি মানে বিন্দাছ ন' ইউনিফৰ্ম ন' অফিচ যাবৰ প্ৰয়োজন নাই বিন্দাছ বহি কৰি থাকিলে হ'ল এইটো এটা বেনিফিট এতিয়া উঠিলে কেইটা বাজিলে এতিয়া পুলিচ হৈছে আমাৰ দেহা উঠি গ'ল সাৰ পালা গুড মৰ্ণিং আৰু এতিয়া 9:40 হ'ল আমাৰ দেহা উঠিলে উঠি পেলাই এতিয়া চিঞৰি আছে পাপা পাপা তোমাৰ উঠি উঠা মোক উশানীটো উঠিব কেতিয়া উঠিব মই ভাবি আছোঁ বুজিছা কেতিয়া উঠিব ক'ত ধুনু মামা আহিব ধুনু মামা নাহে কিয় আহিব ধুনু কোনে কৈছে ধুনু মামা আহিব বুলি আই লাভ ইউ কি উঠিছে আৰু আমাৰ এতিয়া ৰিয়াঞ্চি এতিয়া তেনেহ'লে তাক এতিয়া মুখ হাত ধুৱাই পেলাই অলপ ফ্ৰেছ কৰি দিওঁ তাৰপাছত আমাৰ দেহা এক্টিভ হ'ব ন কৈ দিয়া চবকে গুড মৰ্ণিং বুলি কৈ দিয়া কিবা এটা কৈ দিয়াচোন তুমি যে কৈ থাকা কিবা এটা কোৱা কি খবৰ ভালনে কি কৰিছে সোধা ভালেই আছি ভালকৈ কোৱা অ'কে দিয়া ব'লা মুখ হাত ধুই আহোঁ ব'লা গৰম পানীৰে আমাৰ দিনটো আৰম্ভ কৰোঁ দেহা ভাগত গৰম পানী এখন দিওঁ গৰম পানী আৰু কৰি থোৱা আছে কেটলিতে প্ৰথমতে অকণ ধুই দিওঁ আকৌ পৰিলে দেহা পানীখিনি ইয়াতে পৰি গ'ল নহয় এই পটককৈ লাগি গ'ল আকৌ মই তোমালৈ পানী নিব লৈছিলোঁ লোৱা পানীটো লোৱা পানীটো গৰম হৈ আছে নি চোৱা চাই লোৱা চেক কৰি লোৱা গৰম হৈ আছে নি নাই হোৱা ঠিকে আছে খাই দিয়া মই মোহাই থৈ আহিছোঁ ৰ'বা হা মুখ হাত ধুৱাই পেলাই আনিলোঁ গৰম পানী চৰপানী খুৱাই মুখ হাত ধুৱাই পৰি যাবা এইকেইটা ABCকেইটা লিখিব দিছোঁ লিখা নাই কিয় চি টয়লেট কৰিব লাগিছে বোলা বাহিৰ লৈ যাওঁ ৰ'বা শুই যাবা ৰ'বা মই দাঙি লৈ যাম ৰ'বা কি খাই আছে চাওঁ বা ভাল হৈ যাব এইটো কি চোৱা এয়া ভাল হৈ গ'ল চোৱা হৈছে আমাৰ ৰিয়াঞ্চিক মানে ডিছপ'জেল কাপত খাবলৈ লাগে চাহ খাব লাগে সেইটো কাৰণে তাই গাখীৰ দিছে গাখীৰ খাই আছে ভালকৈ লাহে খোৱা তেতিয়া একো নহয় জোৰকৈ খাই নিদিবা তেনেহ'লে মই অলপ সময় ব্ৰেক লৈ লওঁ আৰু ৰিয়াঞ্চিক লৈ পেলাই অলপ ফুৰি আহোঁ তেনেহ'লে বাহিৰত গৈ ৰিয়াঞ্চিক লৈ পেলাই আমি আহিছোঁ ৰাস্তাৰ ওচৰলৈ কপিলি নদীৰ পাৰলৈ আৰু এতিয়া বাবাদাৰ দোকান খুলি আছে চাগে বাবাদাৰ দোকানতে গৈ বহি লেকচাৰ মাৰিবগৈ লাগিব আৰু এয়া হৈ গ'ল আমাৰ লিমন কি কৰি আছা অ'কে গুড বয় ধুনীয়া ৰ'দ দিছে ন দেহা এতিয়া খোজকাঢ়ি যাবা খোজকাঢ়িবা খোজ নাকাঢ়া আৰু এবাৰ ৰিয়াঞ্চি আমাৰ পাই গ'লহি একদম প্ৰজ্ঞাহঁতৰ ছাতৰ ওপৰত এইফালে প্ৰজ্ঞা বহি পেলাই খাই আছে লিমনে পঢ়ি আছে আৰু আমাৰ দেখাও এইফালে ৰ'দত বহি পূৰা ছবি আঁকি আছে ঠিক আছে আঁকি থাকা তেনে মই যাওঁ হা অ'কে পঢ়ি থাকা মই
উৎপাত নকৰিবা হা অ'কে নকওঁ মই কি কৰিব নালাগে তোমাক হয় নেকি অ'কে মই যাওঁ তেনেহ'লে হা বাই বাই চি ইউ অ'কে কৈ যাম মই ভালকৈ যাম দিয়া তুমি ভালকৈ থাকিবা অ'কে 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 থৈ অহাৰ কাৰণে মানে আমাৰ কেইবা বকি আছে একচুৱেলি হয়ো বাৰু ভয় লগা কথা কিন্তু হ'লেও প্ৰজ্ঞাহত আছে কিন্তু হ'লেও সিহঁতেও সৰু ন ইমান চাব নোৱাৰিব চ' গতিকে এপাক মই চাই আহোঁ কি কৰিছে অ' দেহা ৰিয়াঞ্চি তুমি আহিছা কাষলৈ নাহিবা দেই অঁ একদম বহি থাকা অ'কে অ'কে গুড গাৰ্ল অ'কে প্ৰজ্ঞা বা আছে নাই প্ৰজ্ঞা চাই থাকা হা কাষলৈ আহিব নিদিবা নাহিবা বহি থাকা তাতে বহি থাকা এফালে নাহিবা অৱশেষত আমাৰ ৰিকি আজি টোপনি পুৰ হ'ল আৰু এতিয়া শুই উঠিলে এতিয়া শুই উঠি ডাইৰেক্ট মোক ৰুটি চুটি বনাই দিছে বিৰাট ভাল মানুহজনী চাওঁ মুখখন ফুলাই কি আছে বা ৰাতিপুৱা পইচা উলিয়াইছে দেখিছেনে আৰু এইফালে বনাই দিছে মোক গৰম ৰুটি 12টা বাজিব হ'ল আৰু আমাৰ দেহাক ওপৰৰ পৰা আনিলোঁ এতিয়া তাই খাই কৰি ৰেডি আকৌ হেনো ওপৰলৈ যায় প্ৰজ্ঞাহঁতৰ লগলৈ চ' তাইক ওপৰলৈ লৈ যাওঁ আৰু মই ড্ৰেছটো এবাৰ পটককৈ চেঞ্জ কৰি লওঁ কাৰণ গৰম উঠিছে চ' টি চাৰ্টটো চেঞ্জ কৰি লওঁ সেইডাল পিন্ধি যাবা নেকি পূৰা পিংক হৈ যাব দেখোন পিংক কালাৰ হৈ যাব গোটেই পূৰা এইডালো পিংক চোলাও পিংক পেণ্টটো পিংক অনলি শ্বুজোহে বেলেগ কালাৰ ওপৰ যাবা প্ৰজ্ঞা পাছত যাবা ব'লা তেনেহ'লে পটককৈ থৈ আহিম কিন্তু মোক প্ৰমিছ কৰা একদম কাষলৈ নাযাওঁ মাজতে বহি থাকিবা অ'কে প্ৰমিছ হয় নেকি অ'কে প্ৰমিছ অ'কে এইফালে আহা কি খেলিলা এইফালে আহাচোন কি খেলিলা পূৰা প্ৰজ্ঞা আৰু লিমনৰ বহুত খেলি পূৰা ঘামি জামি আহিছে এতিয়া মাকে গা ধুৱাবলৈ নিছে গা ধোৱাৰ পিছত আকৌ অলপ আৰম্ভ হৈ যাব আৰু খোৱা বোৱাৰ পিছত দিনটো দুবাৰমান গা ধুৱাব লাগে কিন্তু ঠাণ্ডা দিন কাৰণে এতিয়া এবাৰে ধোৱা হৈছে বাৰু এনেই অন্য মুখ হাত ভালকৈ ধুৱাই দিয়া হয় আৰু আধা ঘণ্টা 30 মিনিটৰ ব্ৰেক কেনেকৈ এটা হ'ল গমেই নাপালোঁ এতিয়া আকৌ আহি গ'লোঁ ডিউটিৰ কাৰণে বাৰু যি কি নহওক অলপ সময় আকৌ ডিউটি কৰি লওঁ আৰু বেছি সময় নাই এতিয়া 4টা বাজিবই হ'ল আৰু 3:45 আৰু অলপ সময়ৰ পিছতে ডিউটি এটা হ'ব আৰু কেইটা বাজিলে 3:30 হোৱাই নাই দেখোন আৰু দেহা উঠি আহিলে যে কিয় হা ৰ'বা দেহা চুচু কৰিব লাগিছে বুলি ৰ'বা মই গৈ সময় হৈ গ'ল 4:30 আৰু এতিয়াও মোৰ আৰু 1 ঘণ্টা সময় আছে ডিউটিৰ কাৰণে চ' দেহাক সেইটো কাৰণে মাক লগতে খুৱাই দিওঁগৈ ন বোলা বাবুলি পিছত খাবা মই আনি দিম অ'কে নালাগে খাব বোলা শুবা বোলা মালখিনি শুই থাকিবা বোলা অ'কে শুবলৈ নোযোৱা কি কৰিবা মোৰ লগতে বহি থাকা তেনে বাবুলি খাব মানে চুইংগাম খাব তাই বাবুলি আনিব লাগিব ৰ'বা বাবুলি খোৱা এতিয়া বাজিছে আমাৰ 4:50 মানে 5টা বাজিব হ'ল আৰু এতিয়াও অন্যান্য হাফ এন আৱাৰ্ছ আছেই ডিউটি এটা আহিবলৈ আৰু এতিয়া বনাই আছে মায়ে চাহ কি কৰা দে হা ই তাত গৰম চাহ আছে চোৱা সেয়া দেখিছে ন ক'ত উঠিছে দেখিছা কি ইয়াত উঠি পেলাই বাবুলি ল'বলৈ গৈছে মায়ে খাই পেলালেতো এইটো বেলেগ এটা মৰ্টনহে আছে এইটো আছে ভিক্স মৰ্টনহে আছে এই একো নহয় দেখা আনি দিবতো মায়ে চুইংগামটো কিয়নো খাই দিব লাগে মই এটা চাহ খাই লওঁ কি কৰি আছে চাওক এইফালে কি খানা তুমি কি খানা কি হওক কি নলাই ক্ৰীমেই নাই তাত ক্ৰীম নাই ক'ব ওলাব কিয় ক্ৰীম লগালে কি হয়নো দেখিছা নহয় এইফালে তাই ভাগৰ ক্ৰীম উলিয়াই আছে ক্ৰীম লগাবলৈ ক্ৰীম লগালে কি হয় ভাল লাগে ধুনু গোন্ধায় স্কিন ভালে থাকে ঠিক আছে দিয়া তেনেহ'লে তুমি ক্ৰীম লগাই থাকা আৰু পাপা আৰু অলপ সময় ডিউটি আছে তাৰপিছত ফুৰিবলৈ লৈ যাব হা অ'কে বেবী পাপাৰ লগত নোযোৱা এতিয়া মা আৰু আইতা ওলোৱা দেখি মা আৰু আইতাৰ লগত যাবা ঠিক আছে মা আৰু আইতাৰ লগত তুমি যোৱা আৰু মই কিন্তু বাইক লৈ যাম তেতিয়া মোৰ ওচৰলৈ নাহিবা কিন্তু তেতিয়া অ'কে মোৰ ওচৰলৈ নাহিবা নাই মই নানো তেতিয়া তুমি এতিয়া মাৰ লগত আইতাৰ লগত যাম বুলি কৈছা নহয় যোৱা আইতাৰ লগত মোৰ ডিউটিটো এদাই হ'ব 10 মিনিটৰ পিছত তাৰপৰা যাম ৰ'বা অ'কে মামা ভাগৰ স্কুটিখন লৈ যাম ৰ'বা 10 মিনিট ৰ'বা অ'কে মাহঁতক যাবলৈ এতিয়া আইতাকে মাকে খোজকাঢ়ি যাব মাহঁতক যাবলৈ দিয়া
আমি বাইক লৈ যাম সোনকালে পাই যামগে শুনা স্কুটি যেতিয়া লৈ যাম আমি সোনকালে পামগে নাই আমি স্কুটিখন যেতিয়া আমি লৈ যাম সোনকালে পামগে ন ঠিক আছে দিয়া তেনে যাবা কথা যদি তুমি ক'লে নুবুজা মাহঁত এতিয়া খোজকাঢ়ি যাব খোজকাঢ়ি যাওঁতে তাত নাপাবগৈ আমি আৰু তুমি স্কুটি চলাবা মই উঠিম তুমি স্কুটি নচলোৱা ঠিক আছে দিয়া মই লিমনক লৈ যাম তেন্তে হ'ব দিয়া এক লৈ যাব নালাগে যাবা তুমি আইতাৰ লগত যোৱা আইতাৰ লগত যাবা যোৱা মই লিমনক লৈ যাম স্কুটিত উঠাই বাই তুমি কাৰ লগত যাবা মা আইতাৰ লগত যাবা নে মোৰ লগত যাবা অ'কে তেনেহ'লে পাপাৰ লগত গ'লে অকণমান 10 মিনিট ৰখিব লাগিব অ'কে অ'কে লৈ যাম পাছত বহিলে মই তোমাক কেনেকৈ ধৰিম তুমি আগত বহি তুমি চলাব লাগিব ন মই তোমাক চলাবলৈ শিকাম ন তোমাক এনেকৈ ধৰি থাকিবা নহয় মই চলাবলৈ তুমি শিকাই দিম ন তোমাক মই চলাবলৈ শিকাই দিম নহয় আগত ডিউটি কৰি হৈছে আৰু আমাৰ দেখা দেখিছেনে ওলাই কৰি ৰেডি আৰু মোক এতিয়া উঠ কৰি আছে কি হ'ল মাহঁত গ'ল অ'কে মই যাম দিয়া ৰ'বা মোৰ হৈ গ'ল ডিউটি কৰি অ'কে 1 second প্লিজ তুমি অফ কৰি দিলা কোনটো দবাইছিলা দেখাই দিয়াচোন এইটো অল্ট F4 এণ্টাৰ মাৰিলে এইটো আমাৰ কম্পিউটাৰটো অফ হৈ গ'ল লেপটপটো তুমি আজি অফ কৰি দিলা পাপা লেপটপ পাই গ'লা বা থেংক ইউ কৈ দিয়া পাপাক এইটো গোল অফ হৈ যাব এতিয়া লেপটপটো এইটো অফ হৈ যাব এইটো কি লিখা আছে শ্বাট ডাউন লিখা আছে মানে অফ হৈ যাব এতিয়া শ্বাটিং ডাউন এইটো হৈ গ'ল অফ ব'লা আমাৰ ডিউটি খতম এতিয়া আমি যাম ফুৰিবলৈ মানে বজাৰলৈ যাম ন বা হাঁহি চোৱা মুখত ঠিক আছে দিয়া ব'লা মই চোলা এটা পিন্ধি লওঁ ৰ'বা মই ৰেডি হৈ লওঁ ৰেডি এতিয়া দেহা ফাইনেলি এতিয়া যাবৰ কাৰণে পাৰিব মোৰ লগত ন এতিয়া মই আৰু আমাৰ দেহা ওলাইছোঁ এতিয়া চাপৰমুখত মাকততো অলৰেডি গ'লেই এইও যাবৰ কাৰণে চ' আগৰ পৰাই ওলাই আছে ন চ' নেলিলেও কথাটো বেয়া হয় চ' হ'লেও অকণমান লৈ যাওঁ আৰু ঠাণ্ডা যদিও ন আমাৰ 8:30 আৰু এইফালে ৰিকি আৰু মই এইফালে খুৱাই আছোঁ জুই আমাৰ ৰিকিয়ে দেখিছে নহয় জুই ফুৱাই আছে ফু কৰি জুই নুমাইছে আৰু বেছি সময় নাই আৰু আমাৰ মায়ে বনাই আছে ভাত আৰু আমাৰ ৰিয়াঞ্চি আছে ভিতৰত যাওঁ তাই কি কৰি আছে এপাক চাই আহোঁগৈ আৰু ৰিকিৰ কাৰণে মোবাইলটো লাগে চাবলৈ সেইকাৰণে ৰিকিকে দি থৈ যাওঁ ৰিয়াঞ্চিক অলপ পঢ়াবলৈ লৈছে মাকে কি পঢ়াইছে চাওঁচোন এইফালে লিখাই আছে ABCD বা কাহে ধৰিছে নেকি লিখা ছোৱালীটা অলপ পঢ়ক তেনেহ'লে কাৰণ মই থাকিলে বিশেষকৈ নপঢ়ে সেইটো কাৰণে মই অলপ আঁতৰি পেলাই থাকোঁ অলপ মই ৰেষ্ট কৰোঁ আৰু মায়ে এইফালে কৰি আছে অনলাইন ক্লাছ অনলাইন ভাগৱত পাঠৰ কিবা এটা গ্ৰুপত জইন হৈ আছে তাতে কিবা ক্লাছ কৰি আছে তাকে শুনি অকণ মাৰ ওচৰতে বহি যায় এইফালে চিঞৰি আছে মোক কি হ'ল গলিজা কোৱা কি হ'ল লিখি হ'ল নাই ক'তা লিখিলা চাওঁ হৈছে দেখোন ধুনীয়াকৈ ABCD কিহলৈকে লিখিলা জেডলৈকে লিখিলা ভেৰি গুড পাৰিছা দিয়া আকৌ এতিয়া 1 2 3 1 2 3 কেইটা লিখি দিয়া আৰু এতিয়া সময় হৈ গ'ল 9:45 আৰু এতিয়া আমাৰ বহু কষ্টৰে মানে ৰিয়াঞ্চিকেইটা বুদ্ধি বাধা কৰি পেলাই ভাতটো খুওৱা হ'ল আমাৰ ৰিয়াঞ্চি আজি খালে ভাত দেখা মাম খাই কেনেকুৱা লাগিলে টেষ্টি নে চেনেল পিন্ধিব পৰা নাই চাওঁ মই ঠিক কৰি দিছোঁ পিন্ধা ধুনীয়া চেনেল পিন্ধিছে দেই আমাৰ ৰিয়াঞ্চিয়ে আইতাই কি কৰি আছিলে থৈ দিয়া ফোন থৈ দিয়া আহা এতিয়া আমি মাম খাম আৰু ৰিকিয়ে কি কিতাপ পঢ়ি আছে এখন আকাশ চুবলৈ মন চৰি আমাৰ ৰিয়াঞ্চি মাকে পঢ়ি আছে ৰিকিয়ে পঢ়ি আছে আকাশ চুবলৈ মন আমাৰ ৰিকি মুখখন দেখিছে নহয় কেনেকৈ ফুলাই আছে গোবৰ পাচিটো লিখিয়াকৈ এয়া হ'ল আমাৰ ৰিকি কিতাপ পঢ়ি আছে দেখিছে নহয় এটা কবিতা এটা আবৃত্তি কৰিবা নি কৰা যদি কৰা এতিয়া মাম উলিয়াইছেনে আমালৈ মাম উলিয়াইছেনে নাই উলিওৱা মাম খাবলৈ মাম উলিয়াবলৈ কৈ আগত যোৱা মাম খাওঁ 10:30 বাজিলে এতিয়া সময় হৈ গ'ল আমাৰ খোৱাৰ আৰু ৰিয়াঞ্চিক এতিয়া মাতি আছোঁ অহা নাই দেখিছেনে আজি আইতাকৰ লগত এইফালে আঁঠুৱাৰ তলত সোমাই পেলাই মোবাইল চাই আছে দেহা আহা ঠিক আছে তুমি নাহা যদি নাই হা মই বাই শুওঁগৈ বাই বুদ্ধি কৰিছোঁ তথাপিও নাহে দেহা বাই গুড নাইট
আহা তুমি আইতাৰ লগতে শুৱা অ'কে আজি তুমি আইতাৰ লগতে শুৱা হ'ব বাই মই লাইটটো অফ কৰি দিওঁ হা মোবাইলটো লৈ যোৱা নহ'লে বাই বাই